সীমান্তত ভাৰত পাকিস্তানৰ সংঘৰ্ষৰ উত্তেজনা সম্পূৰ্ণ শেষ হোৱা নাই যদিও মনত সপোন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি লগত ত্ৰিৰংগা পতাকা লৈ পুৱাই 3জন যুৱকে শিৱসাগৰ হাঁহচৰা লেবাং চাউলপৰা গাঁৱৰ পৰা চাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ। অহা যোৱা সময়ত সম্পূৰ্ণ ৭,০০০ কিলোমিটাৰ এই চাইকেল যাত্ৰা কৰিব যুৱককেইজনে। শিৱসাগৰ হাঁহচৰা লেবাং চাউলপৰা গাঁৱৰ ভাৰ্গৱ গগৈ, মৰাণ খোৱাঙৰ মুহিন পাহাৰীয়া আৰু লখিমপুৰৰ কুসুম্বৰ কুমাৰ দাসে পুৱাই শিৱসাগৰ হাঁহচৰা লেবাং চাউলপৰা গাঁৱৰ পৰা চাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ। এখন নিচামুক্ত অসম গঢ়ি তোলাৰ মানসেৰে এই 3 যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথলৈ। ইয়াৰ উপৰিও চাইকেল যাত্ৰা কৰি নিজৰ স্বাস্থ্য সযতনে ৰাখিব পাৰি সেই উদ্দেশ্য আগত ৰাখি মাৰ বান্ধি থিয় হৈছে এই 3জন যুৱক। এই 3জন যুৱক অহা যোৱা কৰোঁতে সময় লাগিব প্ৰায় 1.5 মাহ। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। যিহেতু তোমালোকে আজি যাত্ৰা আৰম্ভ কৰিছা, হয়, পুৱাই সুদূৰ কেদাৰনাথ, হয়, আমি যিহেতুকে সুদূৰ কেদাৰনাথ অভিমুখে চাইকেল যাত্ৰা কৰিব বিচাৰিছোঁ আৰু আমাৰ চাইকেল যাত্ৰা যিহেতুকে আমাৰ 1.5 মাহ দিনৰ টাৰ্গেট হয় আৰু আমি অহা যোৱা চাইকেলেৰে কৰিম আৰু ৭,০০০ কিলোমিটাৰ। যিহেতুকে আমাক নিচামুক্ত অসম লাগে আৰু নিচামুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যাব বিচাৰোঁ। আমি আছোঁ 3জন আছোঁ আৰু যিহেতুকে আমাৰ এটা লগো আছে, হয় আপোনালোকে সকলোৱে গম পাই চাগে, LDS চাইকেল ৰাইডাৰ আছাম ক্লাবৰ ফালৰ পৰা আমি এটাই ক'ব বিচাৰোঁ যে নিচামুক্ত অসম গঢ়িব বিচাৰোঁ আমি। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী কুসুম্বৰ কুমাৰ দাস আৰু মোৰ লগত সহযোগ কৰিছে মুহিন পাহাৰীয়া আৰু এইফালে ভাৰ্গৱ গগৈ। বৰ্তমানৰ নৱপ্ৰজন্মক কি আহ্বান জনাব? বৰ্তমানৰ নৱপ্ৰজন্মক এটাই আহ্বান জনাওঁ যে যিহেতুকে তোমালোকে নিচাৰ কবলৰ পৰা আঁতৰি আহি যিহেতুকে তোমালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য দি আগবাঢ়ি যোৱা। আৰু এই চাইকেল যাত্ৰা কৰি চাইকেলিঙৰ জৰিয়তে তোমালোকে কি আহ্বান জনাবা? যিহেতুকে চাইকেলিং কৰিব লাগে, যিহেতুকে চাইকেলিংটো হৈ গ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী। যিহেতুকে আজিকালিতো সকলোৱে গম পায়, আমি সকলোৱে সাৰ দিয়া শাক পাচলি খাই কিনি আমি মানে চবৰে বহুতো বেমাৰৰ সন্মুখীন হয়। সেইকাৰণে আমি চাইকেলিং কৰিব লাগে বুলি মই সকলোকে জনাইছোঁ। চাইকেলিং কৰিব লাগে।